দিনত আন্দোলন কৰে, ৰাতি আকৌ সেই নেতাবিলাকে গৈ মনে মনে মন্ত্ৰীৰ লগত গৈ পেলাই চাহ ভাত খাই গৈ আৰু কোনোবাই পেকেট আনে মন্ত্ৰীৰ পৰা বোলে। আমি নাজানো, শুনা কথা, আপুনি বেয়া নাপাব। মই আপোনাক কৈছো বা এখেতসকলক কৈছো বুলি মই কোৱা নাই, কিন্তু একাংশ তেনেকুৱা মেৰুদণ্ডহীন একাংশ আপোনালোকৰ নেতৃত্বৰ কাৰণে কিন্তু গোটেই জনগোষ্ঠীবিলাকৰ জ্বালা খাই আছে। মেৰুদণ্ডহীন চৰকাৰী যিসকল নেতা, মেৰুদণ্ডহীন চৰকাৰৰ কাৰণে থলগিৰি খিলঞ্জীয়া ৰাইজ বিপদগামী। আৰু মেৰুদণ্ডহীন মুখ্যমন্ত্ৰী, মেৰুদণ্ডহীন মন্ত্ৰীবিলাকৰ কাৰণে আৰু যিসকলে আইন প্ৰণয়ন কৰিছে সেইসকলৰ কাৰণে আজি থলগিৰি খিলঞ্জীয়া ৰাজপথ লাগিছে। আৰু যিসকল মেৰুদণ্ডহীন নেতাই এই কাম কৰিছো বুলি কৈছে, আপোনালোকে ৰাইজক এক্সপ'জ কৰক, কৰি দিয়ক যে এইসকলে এইটো কাম কৰিছে। কাৰণ বিষয়টো যিহেতু সামগ্ৰিক, বিষয়টো যিহেতু অসম আৰু অসমীয়া, গতিকে কোনোবা জনগোষ্ঠীয় মানুহৰ এইটো বিষয় নহয়, গতিকে বিষয়টো তেনেকুৱা। আৰু যিসকলে বিৰুদ্ধাচৰণ কৰিবলৈ কৈছে, এতিয়া বড়োলেণ্ড দিছিলে, তেতিয়া তাত অবড়োসকলক সুধি দিছিলে নেকি? অবড়ো 70% অবড়োক সুধিটো বড়োলেণ্ড দিয়া নাছিলে। তাতে অবড়োসকলেতো কেতিয়াও এগেইনষ্ট কৰা নাছিলে। এতিয়া বড়োসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত, ভূমিপুত্ৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত তেখেতলোকক কিবা এটা দিছে, ৰাইজে স্বতঃস্ফূৰ্তভাৱে মানি লৈছে, কাৰণ সেইটো অসম আৰু অসমীয়া স্বাৰ্থত কৰা কাম। ঠিক সেইদৰে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব বিষয়টোত কোনোবাই ৰাজনৈতিক মেয়াৰ পাছত বন্দী হৈ আমুকে বিৰুদ্ধাচৰণ কৰিছে, তামুকে বিৰুদ্ধাচৰণ কৰিছে, এইবিলাক কথা বুমেৰাং কৰি গোটেই পৰিৱেশটো বিনষ্ট কৰিব নালাগে। প্ৰশ্নটো হৈছে কনষ্টিটিউচনেল, প্ৰশ্নটো হৈছে ডেম'ক্ৰেটিকেল, আৰু কুৱেশ্যনটো হৈছে পলিটিকেল। গতিকে এই সকলোবিলাক সংমিশ্ৰিতভাৱে লগ লাগি যেতিয়া অসমখন সুৰক্ষিত হ'ব, তেতিয়াহে আপুনি মই সকলো সুৰক্ষিত হৈ থাকিম। গতিকে ইছ্যুটো জাতীয় ইছ্যু, গতিকে সকলোৱে এই জাতীয় ইছ্যুটোক বাস্তৱ ৰূপ দিবৰ কাৰণে জাতীয় দায়িত্বটো পালন কৰিব লাগে। ধন্যবাদ।